ঠিক আছে, গুড ইভিনিং এভৰিৱান। আজি ডেট হৈছে 22 জুন। আমাৰ চেপ্টাৰ নম্বৰ 7টো পঢ়ি আছিলোঁ। তাৰে আমাৰ এলকহল আৰু ফিনলটো পঢ়ি অলমষ্ট ফিনিছ হৈছিলে লাষ্ট ক্লাছত, হয়। তো আজি এটা মই কুৱেশ্যন এটা তোমালোকক, খুব ইম্পৰ্টেণ্ট কুৱেশ্যন এটা মই চাই দিওঁ ৰ'বা। কুৱেশ্যনটো হ'ল আমি ফিনলৰ এচিডিক ষ্ট্ৰেংথৰ ওপৰত পাতিছিলোঁ, হয়নে? কুৱেশ্যন মানে ডিছকাছ কৰিছিলোঁ চেপ্টাৰটো এচিডিক ষ্ট্ৰেংথ ফিনল, হয়। তাৰপিছত আমি কল্ড ৰিয়েকশ্যন আৰু ৰিমাৰ্টাইমেন ৰিয়েকশ্যনখিনি আমি লাষ্ট ক্লাছত কৰিছিলোঁ। আজি মই এচিডিক ষ্ট্ৰেংথৰ ওপৰত মই কুৱেশ্যন এটা তোমালোকক দিছোঁ। ত' কুৱেশ্যনটো হ'ল যে মানে এচিডিক ষ্ট্ৰেংথৰ কেইটামান কম্পাউণ্ড দিম এতিয়া। সেই কম্পাউণ্ডকেইটা এচিডিক ষ্ট্ৰেংথৰ অৰ্ডাৰটোত সজাব লাগিব। অৰ্ডাৰটোত সজাব লাগিব ইন ডিক্ৰিজিং অৰ্ডাৰ। হ'ল? এতিয়া কম্পাউণ্ড কি কি দিছে চোৱা। 1 নম্বৰত দিছে প্ৰপেন 1 অল। নাম্বাৰ 2ত দিছে 2,4,6 ট্ৰাইনাইট্ৰফিনল। অপশ্যন চিত আছে 4-নাইট্ৰফিনল। অপশ্যন ডিত আছে 3-নাইট্ৰফিনল। অপশ্যন ইত আছে 3,5 ডাইনাইট্ৰফিনল। এফত আছে অনলি ফিনল। জিত আছে 4-মিথাইল ফিনল। এইচত আছে 4-মিথক্সিফিনল। এইকেইটা হ'ল কুৱেশ্যন। এই কুৱেশ্যনকেইটা কৰাৰ পিছত আশা কৰিছোঁ তোমালোকৰ এচিডিক ষ্ট্ৰেংথ ক্লিয়াৰ হৈ যাব। পাৰিবানে বাৰু? এনেকুৱা কুৱেশ্যন কেতিয়াবা দিছে ক'ৰবাত কৰাই? ইমানবোৰ কম্পাউণ্ড একেলগে? চোৱা, মেইনলি হ'ল এতিয়া কথাটো হ'ল যে এচিডিক ষ্ট্ৰেংথটো
কিহৰ ওপৰত ডিপেন্ড কৰে কিমান ইজিলি এটা কম্পাউণ্ডে H+ আয়ন লুজ কৰিব পাৰে এৰি দিব পাৰে বা বেলেগক ডনেট কৰিব পাৰে এটা হেতু কৰাৰ আগতে আমি স্ট্ৰাকচাৰ কিটা অকমান চাই লওঁচোন যদি পৰীক্ষা এনেকুৱা টাইপৰ দি দিয়ে ইমান কিটা কম্পাউণ্ড নিদিয়ে ইয়াত মোৰ কেইটা আছে 1 2 3 4 5 6 7 8 আঠটা কম্পাউণ্ড আছে ইয়াৰ ভিতৰত হয়তো তোমাৰ দুটা বা তিনটা বা চাৰিটা মান থাকা আহি যাব পাৰে তাৰ কাৰণে আমি প্ৰথমতে স্ট্ৰাকচাৰ কিটা আঁকি লওঁ প্ৰপেন 1 অল সৰু সৰুকৈ আঁকি লোৱা তোমালোকে আনসাৰ কৰিব লাগিব প্ৰথম মই তাৰ পিছতহে চাম অপশ্যন নম্বৰ এ গ'ল অপশ্যন নম্বৰ এতিয়া আমি বি ড্ৰ কৰিম 246 ট্ৰাইনাইট্ৰ'ফিনল আমি প্ৰথম ফিনলটো আঁকি ল'ব লাগিব তাৰপিছত 2 4 আৰু 6 পজিশ্যনত নাইট্ৰ' গ্ৰুপ আমি এড কৰিব লাগিব তো এতিয়া ইয়াত এটা নাইট্ৰ' ইয়াত আৰু ইয়াত তিনিটা পজিশ্যনৰ নাইট্ৰ' গ্ৰুপ হ'ল 2, 4, 6 এইটো 2 এইটো 4 এইটো হ'ল 6 হ'ল এবাৰ অপশ্যন নম্বৰ চি আঁকিম 4 নাইট্ৰ'ফিনল ফিনলটো আঁকি লোৱা প্ৰথম ফৰ্থ পজিশ্যন কোনটো হ'ব NO2 4 নাইট্ৰ'ফিনল অপশ্যন নম্বৰ ডি 3 নাইট্ৰ'ফিনল হ'ল অপশ্যন নম্বৰ ই 3,5 ডাইনাইট্ৰ'ফিনল কি লোৱা 3,5 এইটো এটা 3 এইটো এটা 5 বুজি পাইছা নাই আঁকি গৈছা নাই তোমালোকে F টো দিছে ফিনল ইয়াৰটো আৰু কথাই নাই অপশ্যন নম্বৰ এফৰ পিছত জি কি দিছে 4 মিথাইল ফিনল আৰু অপশ্যন নম্বৰ এইচত কি দিছে 4 মিথক্সিফিনল মিথক্সিটো কি হ'ব বাৰু কোৱাচোন কোনটা জানা নেকি চাওঁ মিথক্সি বুলি যে কৈছে মিথক্সি মিন্স কি বাৰু H3 হা OCH3 গ্ৰুপটো লাগিব OCH3 very good
এইটো হ'ল মিথক্সি এইটো ইথাৰ হয় না নাই OCH3 আমি এবাৰ ইথাৰ চেপ্টাৰটোত ইথাৰ পাৰ্টটোত এই চেপ্টাৰটোৰে ইথাৰ যিটো পাৰ্ট আছে তাত আমি এইখিনি বস্তু পঢ়িম এটা কৰাচোন তোমালোকে চেষ্টা নিজৰ ফালৰ পৰা কি কৈছে ডিক্ৰিজিং অৰ্ডাৰ তে গোটেইখিনি চোৱা গোটেইকেইটা কম্পাউণ্ড 8টা কম্পাউণ্ড তাৰপিছত কোৱা আটাইতকৈ বেছি এচিডিক কোনটো হ'ব আৰু কিয় হ'ব কমেণ্টত দিলেই হ'ল মই কমেণ্ট চাম কোনটো সবতকৈ বেছি এচিডিক হ'ব আৰু আটাইতকৈ কম কোনটো বাকীবোৰ চাম বাৰু বেছিটো কোৱাচোন আগতে কমেণ্টত এনি আইডিয়া আমি কি কোনটো কনচেপ্ট লগাব লাগিব কিবা আইডিয়া আছেনে বাৰু strength চোৱাচোন বাকীবোৰ আৰু চবেই চোৱা তোমালোকক পঢ়াইছো ন মই এচিডিকেশ্যন অপশ্যন ই অপশ্যন 02 কি দিছে 3,5 ডাইনাইট্ৰ'ফিনল মই কৈছো হেৰি বুলি ষ্ট্ৰংগেষ্ট মানে আটাইতকৈ বেছি এচিডিক কোনটো হ'ব এচিডিকেশ্যন হাইয়েষ্ট কাৰ হ'ব বাকীবোৰ অপশ্যন চাই লওঁ চাবৰে ৰ'বা বাকীবোৰ আৰু কোৱা আনচাৰ কিমান কেইজন আছা ইমান সময় লাগিলে কেনেকৈ হ'ব এইটো এইবোৰ MCQত 1 মিনিটতকৈ বেছি খৰচ কৰিব নোৱাৰা পৰীক্ষাত অপশ্যন চি চবেই ক'ব লাগিব ৰিজনটো ক'ব লাগিব কিন্তু অপশ্যন এ কুৱেশ্যনটো বুজি পাইছা নহয় চবেই আটাইতকৈ বেছি এচিডিক কোনটো হ'ব এই 8টা কম্পাউণ্ডৰ ভিতৰত আৰু বাকী কোন আছে অপশ্যন কেইটা আহিছে আনচাৰ 1 2 3 4 5 6 6জন আহিছে আৰু বাকী ৰাবিউল ইলিয়াছে ক'লা নে নাই জানো ললিতা বিশাল সুদৰ্শন
অপশ্যন বি ঠিক আছে সবৰে ম্যাক্সিমামৰ কাৰ ৰবা দেই মই চাই দিছো অপশ্যন সি ইলিয়াস কৈছে ইলিয়াস এতিয়া ৰিজনটো কোৱা মোক কি ভাবি পেলাই কৈছা কিবা এটাতো লজিক আছে অভিষেকে কৈছা অপশ্যন এ কেনেকে আনসাৰটো এতিয়া লজিকটো লাগিব নহয় অংশুমানে কৈছা অপশ্যন ই কোৱা অপশ্যন হেৰি কোৱাচোন অংশুমান মাইকটো অন কৰি দিলে হ'ব তিনটা লিভিং গ্ৰুপ থকা কাৰণে তিনটা লিভিং গ্ৰুপ ক'ত আছে অপশ্যন ইত অপশ্যন ই চোন এইটোহে অপশ্যন ই এইটো লিভিং গ্ৰুপ কোনবোৰ যিবোৰ সহজে আঁতৰি যায় এইটো লিভিং গ্ৰুপৰ কনচেপ্টটো আহাই নাইছো ইয়াতে তোমালোকে কনসেপ্ট লগাব লাগিব কি লাগিব ইন্ডাকটিভ এফেক্ট নাইট্ৰ গ্ৰুপটো কি এফেক্ট দেখায় নাইট্ৰ গ্ৰুপে সদায় আমাৰ কি এফেক্ট দেখায় -i নাইট্ৰ গ্ৰুপ তাৰপিছত সায়ানাইড এইবোৰ সদায় -i দেখায় আৰু CH3 কোৱেশ্চনটো বুজাই দিব লাগে কি বুজাব লাগে কোৱেশ্চনটো এচিডিক ষ্ট্ৰেন্থটো উলিয়াব দিছ আকৌ কোনটো আটাইতকৈ বেছি অৰ্ডাৰটো উলিয়াবলৈ দিছো এইটো CH3 হল তাৰপিছত মিথক্সি গ্ৰুপ OCH3 OH2 ইভেন প্লাছ আই এফেক্ট দেখায় এটা চোৱা যোনে যোনে অপশ্যন নাম্বাৰ হাইয়েষ্ট এচিডিক কোনটো হ'ব বুলি অপশ্যন বি টো কৈছিলা সেইটো কাৰেক্ট আটাইতকৈ বেছি এচিডিক হ'ব অপশ্যন নাম্বাৰ বি কিয় হয় লজিকটো চোৱা কাৰণ ইয়াত লাগি আছে কি তিনটা -i এফেক্ট দেখুৱা গ্ৰুপ তিনটা নাইট্ৰ গ্ৰুপ লাগি আছে ই নিজৰ ফালে ইলেক্ট্ৰন টানিব ইউ টানিব হয়নে যিহেতু ইহঁতে টানি আনিব অক্সিজেনৰ কোনো ধৰণৰ ইলেক্ট্ৰন নাইকিয়া হৈ যাব আৰু যদি নিগেটিভ চাৰ্জেই নাথাকে H+ টো সহজে ওলাই যাবনে নাই বুজি পাইছা লজিকটো গতিকে আটাইতকৈ বেছি এচিডিক হ'ব অপশ্যন নাম্বাৰ বি তাৰপিছত কোনটো আহিব বাৰু বেছিটোতো পাই গলো ইয়াৰ পিছত কোনটো আহিব তোমালোকৰ মতে কৰি যাম আনসাৰ ওলাই গৈ থাকিব বুজি পাই গৈ থাকিবা নেক্সট কোনটো আহিব অপশ্যন ই ভেৰি গুড কাৰণ আগৰটো তিনটা গ্ৰুপ আছিলে অপশ্যন ইত দুটা গ্ৰুপ লাগি আছে এইটো এটা হয় গতিকে অপশ্যন নাম্বাৰ ই তাৰপিছত কোনটো আহিব মই যিকেইটা গ'ল সেইকেইটাক মই মাৰ্ক কৰি গৈ গৈছো হা সেইকেইটা তেতিয়া নাচালো হ'ব আৰু এইটো গ'ল এইটো গ'ল এতিয়া কোনটো আহিব এতিয়াহে আহিব আচল কথাটো
কোনটো কিটাৰ ভিতৰত কনফিউজ হৈছে মোক সেইটো কোৱাচোন অপশ্যন হেৰিয়ে কৈছে অপশ্যন চি নিচাগৈ বাকী আৰু আনচাৰ চাওঁ ৰ'বা অপশ্যন ডি ডি অপশ্যন ডি বাকী চবৰে চাই লওঁ ৰ'বা চিন্তা কৰা তাৰ নেক্সট কোনটো আহিব সেইটোও ভাবি থোৱা অপশ্যন নম্বৰ ডি দিয়াৰ বাকীবোৰ আনচাৰ কি হ'ল অভিষেক ইলিয়াছ অংশুমান ললিতা ইলিয়াছে বাৰু ডি কৈছা বুজি পাইছোঁ ষ্টুডেণ্ট ইমান কম কিয় সানডে ক্লাছকেইটা কৰিব লাগে ছাত্ৰৰ পৰা কিয় হোগা বিশালে কৈছিলে নেকি এটা চোৱা অপশ্যন নম্বৰ চিট লাগি আছে পেৰা পজিশ্যনত মেট্ৰ' গ্ৰুপ হয়নে অপশ্যন নম্বৰ চিট ক'ত লাগি আছে পেৰা পজিশ্যনত আৰু অপশ্যন নম্বৰ ডিত লাগি আছে মেটা পজিশ্যনত আমি অলৰেডি আগৰ চেপ্টাৰটোত এটা বস্তু পঢ়িছিলোঁ এইবোৰ নাইট্ৰ' গ্ৰুপ চুপ এইবোৰ কি হয় বাৰু কোনটো আণ্ডাৰত পৰে ইলেক্ট্ৰফিলিক ছাবষ্টিটিউশ্যন ৰিয়েকশ্যন তাতে নাইট্ৰেশ্যনটো পঢ়িছিলোঁ হয়নে তাত মেজৰ প্ৰডাক্ট কোনটো আছিলে বাৰু তাত সদায় মনত ৰাখিবা অৰ্থ আৰু পেৰা পজিশ্যনতহে ইলেক্ট্ৰফিলিক ছাবষ্টিটিউশ্যন ৰিয়েকশ্যনটো হয় য'ত পেৰা পজিশ্যনটো মেজৰ প্ৰডাক্ট আছিলে তাৰমানে এই গ্ৰুপবোৰে পেৰা পজিশ্যনত বেছিকৈ এটেক কৰিব পাৰে হয় চ' পেৰা পজিশ্যনত থকাটোৱে মেটাটোতকৈ পেৰাটোৰে বেছিকৈ ইলেক্ট্ৰন মাইনাছ আই এফেক্টৰ কাৰণে উইথড্ৰ কৰিব যাৰ কাৰণে তাত ইজিলি H+টো ৰিলিজ হ'ব যাৰ কাৰণে মেটাতকৈ পেৰা পজিশ্যনত এফেক্টটো বেছি হয় আৰু এচিডিটি বেছি ভেৰি গুড নিচাংগ হৈছে ইয়াৰ পিছততো গমেই পালা অপশ্যন নম্বৰ ডি আহিব বুজি পালা লজিকটো এইবোৰ অৰ্থ আৰু পেৰা ডাইৰেক্টিং গ্ৰুপ হয় নাইট্ৰ' গ্ৰুপ ছালফনেশ্যন এইবোৰ চব গতিকে সেইটো হ'ব বুজি পালা হিয়া নেক্সট কি আহিব এতিয়া সেইটো কথা কোৱা এইকেইটা মই ডাক দি দিওঁ তোমালোকে আনচাৰকেইটা চোৱা এইটো গ'ল আৰু এইটো গ'ল নেক্সট কি আহিব ভাবা এ এফ জি আৰু এইচ এই চাৰিটা বাকী আছে অপশ্যন নম্বৰ জি ভালকৈ চিন্তা কৰা পটককৈ আনচাৰ নহয়
এটা আহিছে অপশ্যন চি, এটা আহিছে এফ, এটা আহিছে এইচ, এটা আহিছে এফ, ঠিক আছে আমি এতিয়া এইটো ডিছকাছ কৰিম। এইকেইটা গ্ৰুপ চোৱা CH3 আৰু OCH3 কি এফেক্ট দেখায়? প্লাছ আই, হয়, গতিকে প্লাছ আই দেখায় আৰু ইয়াতটো ডাইৰেক্ট ফিনল আছে। চ' প্লাছ আই এফেক্ট যিবোৰ গ্ৰুপে দেখায় সিহঁতে ইলেক্ট্ৰন কি কৰে? নিজৰ পৰা ঠেলি পঠিয়াব, হয়, ঠেলি পঠিয়াব। গতিকে ইয়াত কি হ'ব? ইউ ঠেলি পঠিয়াব, ইউ ঠেলি পঠিয়াব নিজৰ পৰা ইলেক্ট্ৰন। ইয়াত ঠেলিবলৈ কোনো নাই। যিহেতু ইলেক্ট্ৰন যদি পঠাই দিয়ে নিজৰ ফালৰ পৰা, অক্সিজেনৰ ওচৰে পাজৰে ইলেক্ট্ৰন বাঢ়ি যাব নে নাযাব? ইলেক্ট্ৰন বাঢ়া মিন্স কি? নেগেটিভ চাৰ্জ বাঢ়া। সি হাইড্ৰজেনক যাবলৈ দিব জানো? নিদিয়ে। গতিকে সদায় মনত ৰাখিবা, কিবা কম্পাউণ্ডত যদি প্লাছ আই এফেক্ট দেখুওৱা গ্ৰুপ লাগি আছে তাৰ এচিডিটি সদায় কমেই হ'ব। ক্লিয়াৰ? গতিকে এতিয়া কি আহিব? অপশ্যন নম্বৰ কোনটো আহিব? F, য'ত একোৱেই নাই। গতিকে এফ আহিব ইয়াৰ পিছত ফিনল। কোৱা, কোনোবাই কিবা কৈছিল? বুজি পালা? নেক্সট কোনটো আহিব এতিয়া? এতিয়া অপশ্যন নম্বৰ জি আছে আৰু অপশ্যন নম্বৰ এইচ আছে। এতিয়াতো দুইটাই ঠেলি পঠিয়াই, প্লাছ আই এফেক্ট দেখায়। এতিয়া আমি চাম কোনটোৰ পাৱাৰ বেছি, কোনটোৰ প্লাছ আই এফেক্ট বেছি। যিটোৰে বেছি হ'ব প্লাছ আই এফেক্ট সেইটোৰ এচিডিক ষ্ট্ৰেংথ কি হ'ব? কম হ'ব নে বেছি হ'ব? কম হ'ব। কম হ'ব। যিটোৰ তোমাৰ বেছিকৈ প্লাছ আই দেখাব তাৰ এচিডিক ষ্ট্ৰেংথ কম হ'ব। গতিকে আমাৰ যদিনো দুইটা গ্ৰুপে আছে, মিথাইল আৰু মিথক্সি, সদায় মনত ৰাখিবা মিথাইল গ্ৰুপটোৰ প্লাছ আই এফেক্ট বেছি। কিয় বেছি? কাৰণ ইয়াত চোৱা দুইটাই ঠেলে, ইয়াততো অক্সিজেনটো আছে ন, ই আকৌ কি হয় অলপ দিবলৈ মন নাযাব ন তাৰ। CH3 বাৰু দিব খুজিছে, অক্সিজেনৰ কি হ'ব? অলপ নাই নিদিওঁ, ইয়াৰ নিজৰ ইলেক্ট্ৰনেগেটিভিটি আছে। গতিকে প্লাছ আই মিথাইল গ্ৰুপত বেছি হৈ যাব, যাৰ কাৰণে ইয়াৰ পিছত আহিব এইচ, তাৰপিছত আহিব জি, আৰু লাষ্টত কি আহিব? সদায় মনত ৰাখিবা এলকাইল গ্ৰুপৰ কোনো ৰেজনেঞ্চ নাথাকে যিহেতু, গতিকে তাৰ এচিডিক ষ্ট্ৰেংথ কমেই হ'ব। বাকী চবতে চোৱা ফিনল ৰিং আছে, বেনজিন ৰিং আছে, কিন্তু ইয়াততো কোনোৱেই নাই ন, বেচেৰাৰ একো ৰেজনেঞ্চ কৰিব পৰা উপায় নাই। গতিকে ইয়াৰ এচিডিক ষ্ট্ৰেংথ আটাইতকৈ কম হ'ব। ক্লিয়াৰ নে চবৰে? এইটো ক্লিয়াৰ হ'লে ইয়াৰ আৰু বাকী এচিডিক ষ্ট্ৰেংথৰ ৰিলেটেড কুৱেশ্যন যি আহে আশা কৰিছোঁ পাৰিবা। বুজি পালা চবেই? নিচাংগ, হিয়া, ৰবিউল, চতুৰ্পা, ইলিয়াছ, অংশুমান, ললিতা, বিশাল। ঠিক আছে বঢ়িয়া। ঠিক আছে, তেতিয়াহ'লে আজি আমি নেক্সট ষ্টাৰ্ট কৰিম ইথাৰ।
এইটো তোমালোকে লিখি লৈছানে বাৰু? যদি নাই লোৱা স্ক্ৰীনশ্বট মাৰি লোৱা, লিখি ল'বা। মই এবাৰ দি দিছোঁ। এইটো লোৱা, ষ্ট্ৰাকচাৰকেইটা আঁকি লোৱা। মই নোট এটা দিম, পেজকেইটা তাত পাবা এইবোৰ। ঠিক আছে, তেতিয়াহ'লে ৰ'বা, মই হেৰি কৰি থৈ আহিছোঁ দেই, ৰেকৰ্ডিংটো ইথাৰ কাৰণে নতুন ৰেকৰ্ডিং এটা ষ্টাৰ্ট কৰি থৈ আহিছোঁ। মোক 1 মিনিট সময় দিয়া। এইখিনিতে আমাৰ এলকহল, চৰি এলকহল খতম, ফিনলো খতম। কুৱেশ্যন অলপ দিম, ভাল ভাল পেজ কেইটামান দিম আজি ৰাতি, লিখি ল'বা। ইথাৰ্ছ, ৰ'বা মই ৰেকৰ্ডিংটো মানে এইটো ক্ল'জ কৰি নতুন এটা ৰেকৰ্ডিং কৰি থৈ আহিছোঁ।